সেই বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল নহয় জানো? মোৰ খবৰো ভাল, আগৰ দৰে জুই। আৰু মুখত ৰং লাগি আছে দেখিছে আপোনালোকে, কাৰণ আজি হৈছে হোলী। আৰু মই হোলী খেলা মুচন্দত নাছিলোঁ, কিন্তু ওচৰৰে পোৱালীকেইটা মানে আহি ৰং লগাই দিলে আৰু সিহঁতকো মই ভিডিঅ' কৰিলোঁ। আৰু সেই ভাবিছোঁ ভিডিঅ'টো সিহঁতকো উলিয়াই দিওঁ। আৰু সিহঁতি অকণমান আঁতৰত আছে, সিহঁতক মই উলিয়ামগৈ এতিয়া ভিডিঅ'ত। আৰু অলপমান খেলি আছোঁ, হাতত অলপ ৰং লৈ আছোঁ আৰু লগামগৈ এতিয়া সিহঁতকো গৈ পিনে। তাৰপিছত হোলী সকলোৱে উদযাপন কৰে ৰং লগাই এনেকৈ, বিশেষ নিয়ম নীতি কাৰোৱে নাই। বেলেগ বেলেগ জনজাতিৰ লোকসকলৰ হয়তো থাকিবও পাৰে, মই নাজানো বিশেষ দেই, জনজাতি নে বেলেগ সম্প্ৰদায়ৰ মানুহ এনেকৈ থাকিব পাৰে, তেওঁলোকৰ নীতি নিয়ম। কিন্তু আমাৰ একো নীতি নিয়ম নাই, এনেই হোলী বুলি ৰঙৰ পেকেট এটা আনিছে আৰু লগাইছে, বাছ সিমানেই। সেয়াই ভাবিছোঁ আজি ভিডিঅ'টো বনাওঁ। আৰু ভিডিঅ' মাজে মাজে আপোনালোকৰ আগলৈ মই এৰিও দিছোঁ। আৰু ভিডিঅ'বোৰ অকণমান ছাপোৰ্ট কৰিব, ভাল লাগিব। ব'লকচোন তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইখিনি হোলী খেলিবলৈ মোৰ লগত আহিছে ইহঁতি, মই খেলিম এতিয়া ইহঁতৰ লগত হোলী। পানী নিচিটাবি, পানী নিচিটাবি, নাকে চাকে ভাইছ। ক'ত গ'লি, কোন কোন ক'ত গ'লি চা, অকণি আফেলা, অকণি আফেলা, আইয়া অকণি গোবিন্দ ক'ত গ'লি চা, আটিকলি আকৌ চা মুখখন। হেপী হোলী, হেপী হোলী কৈ দে আকৌ। বেছি না অৱস্থাটো কিন্তু দাঁতে চাতে লাগিলে হয় নেকি? হয়, দাঁততো লগাই দিছে হোলী ইহঁতি মোক। হোলী খেলিছোঁ কৈ দে, ক এইফালে মোৰ আছা আকৌ, হোলী খেলিছোঁ কৈ দে। হোলী খেলিছে বা বা। আৰু ইহঁতি বহি আছে আমাৰ ঘৰৰ পদূলিমূৰৰ যিটো পুল আছে ন, পুল এটা আছে আমাৰ ঘৰৰ কাষতে, পুলটোতে বহি আছে। এই ৰাস্তাই যোৱা মানুহক বোলে ইহঁতি ৰং লগাব। আৰু মই অকণমান ওলাই যাওঁ হোলী খেলিবৰ বাবে। বোকা খেলিছে আজি, বোকাহে খেল দেখিছেনে বোকা। বোকা খেলিছে, ঐ গোবিন্দ ওলাই আহ। আৰু ইহঁতৰ লগতে অলপ সময় ধেমালি কৰি দিলোঁ আৰু ৰং লগাই। আৰু এতিয়া ময়ো ঘৰলৈ যাওঁ আৰু ইহঁতেও ঘৰলৈ গৈছে। ইহঁতৰ ৰূপটোহে দেখিছেনে বাৰু। আৰু গা পা ধুই অলপ চফা হওঁগৈ, ইহঁতকো চফা হ'বলৈ গৈছোঁ। বতৰটো বহুত বেয়া আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰমান দূৰ হ'ব আমাৰ পিছৰ গাঁওখনত, মানে কি গৰখীয়া মন্দিৰ বুলি এভাগ মন্দিৰ আছে। আৰু তাত ডাঙৰ মেলা হয় প্ৰতি বছৰে, আৰু বহুত দূৰ দূৰণিৰ পৰা যিয়ে যেনেকৈ আশা কৰি আহে তেওঁলোকে ইয়াত চাকি বন্তি কিবা কিবি জ্বলায়। আৰু সেই মেলালৈহে যাবলৈ ওলাইছোঁ মই, যাম বুলি ভাবিছোঁ। আৰু বতৰটো ইমানেই বেয়া কৰিছে, মেলালৈহে যাম, বিশেষ মন্দিৰৰ ভিতৰলৈ মই নোসোমাওঁগৈ। আৰু সেই ভাবিছোঁ অকণমান দেৰিকৈ আমি মেলালৈ যাম। প্ৰতি বছৰে এনেই ফুৰিবলৈহে যাওঁ, মেলা চাবলৈহে। দুই এটা লাগতিয়াল বস্তু কিনিবলগীয়া থাকে, কিনি আনিমগৈ। আৰু বহুত মানে শিৱৰাত্ৰিত, মহাশিৱৰাত্ৰিত যেনেকৈ মেলা বহে সেনেকৈও ইয়াত মেলা বহে, আৰু বহুত মানুহ হয়। আৰু তালৈ যাম, আৰু তাত গৈ এটা ধুনীয়া পৰিৱেশ মই আজি আপোনালোকৰ আগত দেখাম। আৰু বতৰটো দেখি যাওঁ নাযাওঁ লাগিছে, তথাপিতো বেছি দেৰি নকৰোঁ, সোনকালে ঘূৰি আহিম। মই কৈছিলোঁ যে যাম বুলি মই গৰখীয়া মন্দিৰ মেলালৈ, আৰু মই মেলালৈ যাবলৈ ওলাইছোঁ, ৰেডি হৈ লৈছোঁ। ঠাণ্ডা যিমানহে জেকেটটো পিন্ধিছোঁ, হাত দীঘল চোলা মানে এইটো চুৱেটাৰ হয়। আৰু মাফলাৰ মাৰি লৈছোঁ, কেপচন লৈ লৈছোঁ, ঠাণ্ডা লাগি যাব পাৰে ৰাস্তাত, কাৰণ বাইকত যাম আমি। আৰু মোৰ বন্ধুজন আহি পালেহি অলৰেডি, আৰু বন্ধুজন হৈছে যিসকলে মিনি ব্লগ শিৱৰাত্ৰি চাইছিলে, সেই আহিছে। আমি দুটা যাম, তাৰ লগতে অলপমান মিলে আৰু মোৰ কথা বতৰাবিলাক। ব'লকচোন তেনেহ'লে ওলাই যাওঁ ভালে কুশলে, কৃষ্ণ। আৰু আমি ওলাই আহিলোঁ, ৰাস্তাতে বৰষুণ পাইছোঁ, অলপ অলপকৈ চিপ চিপকৈ বৰষুণ দিছে। এয়া দেখিছেনে, জাম লাগিছে গোটেই গাড়ী। আৰু আহি আহি যেনে তেনে পাইছোঁহি আৰু দেই, 9:30 বাজিলে আমাৰ আহি পাওঁতে। এয়া গৰখীয়া মন্দিৰ, আৰু বহুত মানুহ আহিছে, আৰু মেলা ডাঙৰকৈ বহিছে। বৰষুণ কিন্তু ডাঙৰকৈ দিলে গোটেইবিলাক পণ্ড হৈ যাব। আৰু আমি ভবা নাই বৰষুণ দিব বুলি, কি হয় নাজানো, কিন্তু ডাঙৰকৈ বৰষুণ নিদিলেই হয়। কৈছিলোঁহে বৰষুণ নিদিয়ে বুলি, বৰষুণ দিলে ডাঙৰকৈ, বতাহ ধুমুহাও আহিছে। এনেকৈ হ'লে কেনেকৈ হ'ব। আৰু আমি ঘৰলৈ যামগৈ নেকি, বেছি সময় নাথাকোঁ বৰষুণত তিতি তিতি, আৰু ইয়াত মেলা ঘূৰি থাকিবলৈ নাই।
আৰু বৰষুণটো অকণমান এৰিছিলে ইয়াৰ কাৰণে এয়া পুখুৰী দেই, ডাঙৰ পুখুৰী এটা আছে গৰখীয়া মন্দিৰৰ ওচৰতে। আৰু এইফালে পুৰি খাই লওঁ, গেছ হ'লেও হ'ব, খাই দিছোঁ আৰু উপায় নাই। আৰু এইফালে মেলাত অকণমান ঘূৰিলোঁ আমি, আৰু বহুত মানুহ আহিছে। আগতকৈ এইবাৰ মানুহ কিন্তু বহুত কম, আগতে বহুত মানুহ হয়। এইবাৰ বৰষুণ দিছে যে, অলপ অলপ বৰষুণ দি আছে, আৰু সেইকাৰণে মানুহ ইমান অহা নাই, হয়তো ৰাতিপুৱালৈ আহিব পাৰে। আমি বেছি সময় নকৰোঁ ইয়াত, আৰু মেলাখন এনেই এপাকমান ঘূৰিলোঁ। আৰু কিমাননো ঘূৰিম, খোজকাঢ়িয়ে আমনি লাগে। আৰু এইবোৰ ৰঙা নীলা চুলি লগা বহুত মানুহ দেখিছোঁ দেই ইয়াত, কেনেকুৱা ধৰণৰ মানুহ ওলাইছে এইবোৰ। আৰু মেলাখন অলপ ডাঙৰেই হৈছে, ইমান সৰু হোৱা নাই। আৰু সেয়ে ভাবিছোঁ মেলাতে অকণমান ঘূৰোঁ, আৰু কিবা এটা বস্তু পাৰিলে কিনিম, নোৱাৰিলে নাই। আৰু বৰষুণ আকৌ দিলে, আৰু সেয়ে ভাবিছোঁ আমি ঘৰলৈ যোৱাটোৱে বহুত ভাল হ'ব নেকি। আৰু তেনেকৈ মই ভিডিঅ' কৰা নাই, ইমান ভিৰ হৈছে, আৰু বৰষুণ দিলে ভিডিঅ' কৰিও ভাল নালাগে, আৰু ঘৰলৈ গুচি আহিলোঁ আমি দুইটা। আৰু আজি ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ। আৰু ভিডিঅ'টো ক'ৰবাত ভুলো হ'ব পাৰে, ভুলটো মোক দেখাই দিব। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।